হাই গাইজ, যিগতিকে যোৱাকালি বিহু গ'ল। লগতে এখনি অসমীয়া কেলেণ্ডাৰ আৰু এজোপা পোষ্ট পেপাৰ প্লান্টেৰে মাননীয় উদ্বোধক ডাঙৰীয়া ৰঙা ফিটা কাটি আজি সাংস্কৃতিক মঞ্চখনি সাংস্কৃতিক প্ৰেমী ৰাইজৰ বাবে, নৃত্য শিল্পীৰ বাবে আৰু আমাৰ সংঘৰ বাবে মুকলি কৰি দিবৰ বাবে আহ্বান জনাইছোঁ। জয় শ্ৰী শ্ৰী চৰিকা মাওখানি স্মৰণ কৰি হৰিবল 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 আৰু এবাৰ হৰিবল হৰিবল হৰিবল। মা গোসানী কি, মা গোসানী কি, মা গোসানী কি। ধন্যবাদ। এবাৰ আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আগবাঢ়িছো। আমাৰ যুৱ সমাজক সকলো সময়তে সহযোগিতা আগবঢ়োৱা আমাৰ এই ৰঙালী বিহু সন্মিলনীৰ উপদেষ্টা হুছেইন উত্তৰধৰ দেৱক আৰু সংঘৰ সদস্য এগৰাকীক তেওঁ সম্বৰ্ধনা জ্ঞাপনৰ বাবে আহ্বান জনাইছো। এইবাৰ আমি এইবাৰ সম্বৰ্ধনা জনাব আগবাঢ়িছো দীপ কুমাৰ সূত্ৰধৰ। তেওঁৰ উপস্থিত তেওঁ ভৌতিক এখনি ফুলাম বিহুৱানে সম্বৰ্ধনা জনাবলৈ আহ্বান জনাইছো। এইবাৰ সম্বৰ্ধনা জনাব আগবাঢ়িছো সঞ্জীৱ সূত্ৰধৰ আৰু সঞ্জয় সূত্ৰধৰ ভাতৃদ্বয়, তেওঁলোক অনুপস্থিত। এইবাৰ সম্বৰ্ধনা জনাব আগবাঢ়িছো পবিত্ৰ সূত্ৰধৰ। যিগতিকে আমাৰ যোৱাকালি বিহু গ'ল। এইখন চেল্ফি পইণ্ট আছিলে, খুব সুন্দৰ, খুব ধুনীয়াকৈ ফটো উঠিছে কালি, বহুত ফটো উঠা মানুহ। এয়া বিহু মঞ্চ, এইখন ৰভাখন। আমাৰ মানে যোৱাকালি বিহু আছিলে, বিহু শেষ হ'ল, খুব ধুনীয়াভাৱে গ'ল বিহু ধুমধামেৰে। বিহু কেনে গ'ল? মজা মজা। তোমালোকে কি খানাৰ আয়োজন? খানাৰ আয়োজন, ছাগলী মাংস, ছাগলী মাংস এইপানে আৰু ছাগলী হ'ল ফেভৰা 12 কিলো মানুহ। এই ছাগলী খানাৰ আয়োজন চলি আছে, 10 কিলো ছাগলী। এয়া যোৱাকালি বিহু গ'ল, আজি খানা চলি আছে। বঢ়িয়া গ'ল বিহু, খুব ধুনীয়া গ'ল।